ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। মই আজিৰ পাঠটোত তোমালোকক যে বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটোৰ পৰা মই তোমালোকক ক্ৰমবিকাশ সম্পৰ্কে ক'বলৈ লৈছোঁ। এইটো দশম শ্ৰেণীৰ পাঠ। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অলপ ভালদৰে চাবা, চালে কথাটো ভালদৰে বুজি পাবা। এতিয়া তোমালোকে চাবা যে ক্ৰমবিকাশৰ বিষয়ে ক'বলৈ যাওঁতে মই ক্ৰমবিকাশৰ আগে কেইটামান কথা কৈ ল'ব লাগিব। তোমালোকে এটা কথা জানা যে যিবিলাক ছেক্সুৱেলি ৰিপ্ৰডাকশ্যন কৰি জীৱ সৃষ্টি হয়, মানে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত যিবিলাক জীৱ সৃষ্টি হয়, সেই জীৱবিলাক মাক বাপেক যেনেকুৱা পিতেক জীয়েক একেবাৰে একে নহয়। তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ মাক বাপেকৰ ট্ৰু কপি নিজৰ সতি সন্তানবিলাক নহয়। তাৰমানে ছেক্সুৱেলি ৰিপ্ৰডাকশ্যনৰ ফলত সৃষ্টি হোৱা জীৱবিলাক সদায় কিবা এটা পিছৰ জেনেৰেশ্যন কিবা এটা নহয় কিবা এটা ভেৰিয়েশ্যন থাকে, কিবা পাৰ্থক্য এটা থাকে। আৰু এই পাৰ্থক্যবিলাকৰ ওপৰত ভিত্তি কৰি এতিয়া যদি আমি চাওঁ, দেউতাকৰ লগত পিতেকৰ মিল আছে বহু ক্ষেত্ৰত, কিন্তু বহু ক্ষেত্ৰত অমিলো আছে। আকৌ এই পাৰ্থক্যটো যদি দেউতাকৰ লগত পিতেক, তাৰপিছত নাতিনীয়েকৰ লগত ককাক, বা পিছৰ নাতিনীয়েকৰ লগত ককাক, বা পৰিণাতিবিলাকৰ লগত ককাক, এনেকৈ আমি চাওঁ, তেতিয়া সিহঁতৰ মাজত কিছুমান বেলেগ ভেৰিয়েশ্যন দেখিবলৈ পোৱা যায়, কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায়। আৰু এইটো ক্ৰমবিকাশৰ এটা বিশেষ সূত্ৰ বুলি কৈছোঁ। তাৰমানে ক্ৰমবিকাশৰ ধাৰণাটো আমি ইয়াৰ পৰা অকণমান ল'ব পাৰিম। এতিয়া ইভলিউশ্যন বুলিলে কি বুজা? ইভলিউশ্যন বা ক্ৰমবিকাশ বা ক্ৰমবিৱৰ্তন বুলিলে কি বুজা? তাক আমি এনেদৰে ক'ব পাৰোঁ যে ক্ৰমবিৱৰ্তন বা ইভলিউশ্যন হৈছে এনেকুৱা এটা প্ৰচেছ যিটো পদ্ধতিৰ যোগেদি বা যিটো প্ৰক্ৰিয়াৰ যোগেদি ছেক্সুৱেলি ৰিপ্ৰডাকশ্যন কৰি সৃষ্টি হোৱা জীৱবিলাকৰ মাজত যৌন চেলৰ ভিন্নতাৰ যোগেদি নতুন জীৱ সৃষ্টি হয় এটা ছিষ্টেমেটিক ৱেত, মানে এটা দীঘলীয়া ক্ৰমবিৱৰ্তন প্ৰক্ৰিয়াত। কিন্তু এইখিনি এটা বৰ ডাঙৰ কথা মনত ৰাখিবলগীয়া কথা আছে যে বিৱৰ্তন বোলা বস্তুটো তৎক্ষণাতে নহয়, যে আজিৰ পৰা বহু লাখ বছৰৰ পিছত এই যে ক্ৰমান্বয়ে বিৱৰ্তন হৈ গৈ থাকে, যে আজিৰ পৰা হোৱা বিৱৰ্তনটো বহু লাখ বছৰৰ পিছতহে আমি গম পামগৈ। সেইকাৰণে বিৱৰ্তন এনেকুৱা এটা প্ৰচেছো নহয় যে ই তৎক্ষণাতে সমাপন হয়। মই বিৱৰ্তনৰ ডেফিনিশ্যনটো লিখি দিছোঁ, তোমালোকে চাই লোৱাচোন। চাই লোৱা হ'ব। বিৱৰ্তন হওঁতে তোমালোকে চাৰ্লছ ডাৰউইনৰ বিষয়ে শুনিছা, চাৰ্লছ ডাৰউইনৰ নাম শুনিছা। তেওঁ এটা থিয়ৰী দিছিল যে চাৰ্লছ ডাৰউইনৰ থিয়ৰীটোক কি কৈছে? নেচাৰেল চিলেকশ্যন থিয়ৰী। যে সেই থিয়ৰীটোৱেই গ্ৰহণযোগ্য থিয়ৰী হিচাপে লোৱা হৈছে, বা সেই ধাৰণাটো কিনো সেইটো বিষয়ে মই ক'ম। বিৱৰ্তনৰ বিষয়ে ক'বলৈ যাওঁতে এই কথাকেইটা আমি জানিব লাগিব। প্ৰথম হৈছে নেচাৰেল চিলেকশ্যন, তাৰপিছতে আমি জানিব লাগিব জিনেটিক ড্ৰিপ বা জিনীয় পথচ্যুত। তাৰপিছত এটা কথা আছে মিউটেশ্যন, মানে হৈছে জিনৰ পৰিৱৰ্তন, উৎপৰিৱৰ্তন বুলি কয় অসমীয়াত। মিউটেশ্যন, জিন মিউটেশ্যন। তাৰপিছত আৰু এটা বস্তু আছে জিন ফ্ল' বুলি কয়। এই পৰিঘটনাকেইটাৰ কাৰণেই কি হয় ইভলিউশ্যনটো সম্ভৱ হৈছে। এতিয়া নেচাৰেল চিলেকশ্যন কি বুলি ক'লে মই তোমালোকক ক'ব লাগিব যে নেচাৰেল চিলেকশ্যন এনেকুৱা এটা প্ৰচেছ, এই প্ৰচেছটো ডাৰউইনে কৈছিলে যে নেচাৰেল চিলেকশ্যনত কি হৈছে, কেতিয়া নেচাৰে চিলেক্ট কৰিব, সেইটো বিষয়ে মই ক'বলৈ গৈছোঁ। এতিয়া চোৱা, জীৱবিলাকে নিজৰ বংশ অটুট ৰাখিবৰ কাৰণে নাম্বাৰ 1 অভাৰ প্ৰডাকশ্যন কৰে। যিমান প্ৰডাকশ্যন কৰিব লাগে, মানে যিমান জন্ম দিব লাগে তাতকৈ বহুত বেছি জন্ম দিয়ে। এতিয়া ধৰি লোৱা এটা বৰালি মাছৰ কথা ভাবিছোঁ। বৰালি মাছত এটাই কিমান কণী পাৰে? অসংখ্য কণী পাৰে। কিন্তু সেই কণীবিলাকৰ ভিতৰৰ পৰা যেতিয়া বৰালি মাছৰ পোনা ওলাব, বহুত মানে এনভাইৰমেণ্টেল ফেক্টৰৰ কাৰণে, বিভিন্ন ফেক্টৰৰ কাৰণে বৰালি মাছৰ সংখ্যা কমি কেইটামানহে বৰালি মাছ জীয়াই থাকিবগৈ, 5টা 10টা বা কিবা এটা। এই যে অভাৰ প্ৰডাকশ্যনটো এটা নেচাৰেল চিলেকশ্যনৰ
এটা পইণ্ট অভাৰ প্ৰডাকশ্যন কৰে জীৱবিলাকে তাহাঁতৰ বংশগতি অটুট ৰাখিবৰ কাৰণে। এই যে মৰি গ'ল, যে কিছুমান যে কমি গ'ল, কেলৈ গ'ল, তাতো এটা নেক্সট পইণ্ট এটা আছে, নেক্সট কথা এটা আছে, সেইটোক কোৱা হৈছে, অসমীয়াত কয় জীৱন সংগ্ৰাম, ইংৰাজীত কয় ষ্ট্ৰাগল ফৰ এক্সিষ্টেঞ্চ। নিজক বৰ্তি থাকিবৰ কাৰণে, নিজৰ এণ্টাইটিটো মানে নিজৰ এক্সিষ্টেঞ্চ যিটো প্ৰচেছ, বৰ্তন কাৰ্য, সেই বৰ্তন কাৰ্যটোক নিজক বচাই থাকিবৰ কাৰণে সিহঁতবিলাকে ষ্ট্ৰাগল কৰে, জীৱবিলাকে ষ্ট্ৰাগল কৰে। আৰু এইবিলাক কথা তোমালোকৰ কিতাপত নাই, কিন্তু কিতাপখনত ইভলিউশ্যন সম্পৰ্কে ক'বলৈ যাওঁতে কথাকেইটাৰ প্ৰাসংগিকতা আছে কাৰণে মই তোমালোকক কৈ গৈছোঁ। এই যে ষ্ট্ৰাগল ফৰ এক্সিষ্টেঞ্চত কি হ'ব, প্ৰথম কোনবিলাকৰ লগত ষ্ট্ৰাগল হয়, কি কাৰণে ষ্ট্ৰাগল হয়? নাম্বাৰ 1, ষ্ট্ৰাগল হোৱাৰ প্ৰথম কাৰণটো খাদ্যৰ কাৰণে হ'ব। নাম্বাৰ 2, কি কাৰণে হ'ব? শ্বেল্টাৰ মানে বাসস্থানৰ কাৰণে হ'ব। নাম্বাৰ 3, কিহৰ কাৰণে হ'ব? মেটিং বা পাৰ্টনাৰ বা নিজৰ সংগীৰ কাৰণে, জীৱন সংগীৰ কাৰণে হ'ব। তাৰপিছত আকৌ কিহৰ কাৰণে হ'ব? সেই এনভাইৰমেণ্টৰ লগতো ষ্ট্ৰাগল কৰিব। আকৌ কৰিব কি? যে ডিফেণ্ডিঙৰ কাৰণে, আত্মৰক্ষাৰ কাৰণেও সিহঁতে সংগ্ৰাম কৰিব। এতিয়া এইটো হৈছে, এই সংগ্ৰামটো কিহৰ মাজত হয়? যে কেতিয়াবা যেতিয়া নিজৰ স্পেচিছ একেটা স্পেচিছৰ মাজতে হয়, তেতিয়াহ'লে তাক কোৱা হয় আন্তঃপ্ৰজাতি সংগ্ৰাম, ইণ্ট্ৰা স্পেচিফিক ষ্ট্ৰাগল, তাক কয় ইণ্ট্ৰা স্পেচিফিক ষ্ট্ৰাগল বা আন্তঃপ্ৰজাতি সংগ্ৰাম। আকৌ কেতিয়াবা এনেকুৱাও হয়, জীৱবিলাকে সংগ্ৰাম কৰোঁতে বেলেগ বেলেগ স্পেচিছৰ মাজত সংগ্ৰাম কৰে বা বেলেগ বেলেগ প্ৰজাতিৰ মাজত সংগ্ৰাম কৰে। উদাহৰণস্বৰূপে মানুহ আৰু হাতীৰ সংঘাতটোকে তোমালোকে ভাবি চোৱাচোন, যে মানুহে ধান খেতি কৰি থৈ আহিছে, হাতীয়ে আহি ধানবোৰ খাই দিছে। কেলৈ খাইছে? হাতীবিলাকে খাদ্য বিচাৰি আহি ধানখিনি খাইছে। যিবিলাক বনাঞ্চল, তাত মানুহে ঘৰ বাৰী সাজিছে, বনাঞ্চল ধ্বংস কৰিছে, সেইকাৰণে শ্বেল্টাৰে আহি শ্বেল্টাৰৰ কাৰণে, বাসস্থানৰ কাৰণে হাতীবোৰ বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে। সেইটো হৈছে ইণ্টাৰ স্পেচিফিক ষ্ট্ৰাগল। সিও এটা জীৱন সংগ্ৰামৰে প্ৰক্ৰিয়া। তাৰপিছত সেই যে বেলেগ বেলেগ স্পেচিছৰ মাজত ষ্ট্ৰাগল হ'ল, এই খাদ্যৰ কাৰণে হ'ল বা শ্বেল্টাৰৰ কাৰণে হ'ল। আৰু তাৰপিছত সেই সংগ্ৰামবিলাক যে ঘটিলে, ঘটাৰ কাৰণে সিহঁতৰ কি হ'ল? সিহঁতৰ কিছুমান পৰিৱৰ্তন হ'ল। এইটো হৈছে ডাৰউইনে কৈছিল। আকৌ আৰু কিছুমান ষ্ট্ৰাগল হয়। সেইটো কেনেধৰণৰ ষ্ট্ৰাগল? যে আমি এনভাইৰমেণ্টৰ লগত ষ্ট্ৰাগল কৰিবলগীয়া হয়। আমি ঘৰ বাৰী পাতি থাকিব লগা হৈছে কি কাৰণে? বৰষুণ, গাজনি, ঢেৰেকনি, ধুমুহা বা বিভিন্ন প্ৰাকৃতিক সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিছোঁ? ঘৰ দুৱাৰ সাজি লৈছোঁ। মানে আমি এনভাইৰমেণ্টৰ লগত ষ্ট্ৰাগল কৰিছোঁ। এইকাৰণে এনভাইৰমেণ্টৰ লগতো ষ্ট্ৰাগল কৰি জীৱবিলাকে জীয়াই থাকে। এইটো হৈছে ষ্ট্ৰাগল ফৰ এক্সিষ্টেঞ্চ, মানে জীৱন সংগ্ৰামৰ বিশেষ বিশেষ পইণ্ট। আৰু এই জীৱন সংগ্ৰাম কৰি যোৱাৰ কাৰণেই জীৱবিলাকৰ বেলেগ এটা ঘটনা ঘটে বা জীৱবিলাকৰ দেহত এটা ঘটনা ঘটে। সেইটোকে ডাৰউইনে কৈছিল ভেৰিয়েশ্যন বুলি। ভেৰিয়েশ্যন মানে হৈছে মাইনুট চেঞ্জ। এই ভেৰিয়েশ্যন অৰ্থাৎ সূক্ষ্ম পৰিৱৰ্তনৰ বিষয়ে ক'বলৈ যাওঁতে মই এই ছবিকেইটাৰ আশ্ৰয় লৈছোঁ। ইয়াত চোৱাচোন, 1 নম্বৰটোৰ লগত যদি 2 নম্বৰটো তুলনা কৰোঁ, তেতিয়াহ'লে বিশেষ পৰিৱৰ্তন চকুত নপৰে। বা 2 নম্বৰটোৰ লগত যদি 3 নম্বৰটো তুলনা কৰোঁ, তেতিয়াও বিশেষ পৰিৱৰ্তন চকুত নপৰে। এনেদৰে পৰিৱৰ্তন হৈ 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 গৈ আছে, ধৰি লোৱা 7 নম্বৰ ষ্টেজটো পালেগৈ। এতিয়া 7 নম্বৰটো আৰু যদি 1 নম্বৰটো মই তুলনা কৰি দিওঁ, তেতিয়াহ'লে দুটা এটা বেলেগ বস্তু হৈ পৰিল। 1 নম্বৰটো আৰু 7 নম্বৰটো এটা বহুত পৰিৱৰ্তন চকুত পৰিল। আৰু এই পৰিৱৰ্তন চকুত পৰাই নহয়, যদি এইকেইটা জীৱ হয়, ই ক্ৰমান্বয়ে পৰিৱৰ্তন হৈ হৈ এনেকুৱা এটা অৱস্থা পালেগৈ যে 1 নম্বৰটো এটা জীৱ আৰু 7 নম্বৰটো এটা বেলেগ জীৱৰ দৰে হৈ পৰিল, এটা বেলেগ প্ৰজাতি হৈ পৰিল। ইহঁত দুটাৰ মাজত ৰিপ্ৰডাকশ্যনো সম্ভৱ নহয়, বা ইহঁত দুটাৰ মাজত যৌন প্ৰজনন নহয়। ৰিপ্ৰডাকশ্যন মানে যৌন প্ৰজনন নোহোৱা হৈ গ'ল। মানে কি হ'ল? ইহঁত দুটাৰ এই প্ৰথম 1 নম্বৰটোৰ পৰাই ভেৰিয়েশ্যন ঘটি এটা সময়ত কি হৈ গ'ল? এই 7 নম্বৰ জীৱটোৰ সৃষ্টি হৈ গ'ল। তাই এইকেইটা জীৱ নহয় আকৌ দেই, এইকেইটা জীৱ বুলি ভাবি নল'বা। এইকেইটা হৈছে ছবিৰ যোগেদি ভেৰিয়েশ্যনৰ ধাৰণাটো বা মানে সূক্ষ্ম পৰিৱৰ্তনৰ ধাৰণাটো দিবলৈ মই তোমালোকক দেখুৱাইছোঁ।
এনেদৰে নতুন স্পেচিছ বা নতুন প্ৰজাতি সৃষ্টি হ'ব পাৰে বুলি ধাৰণা আছে। এতিয়া ভেৰিয়েশ্যনৰ বিষয়ে তোমালোকে জানিলা। এতিয়া চোৱা, ভেৰিয়েশ্যন হৈ এতিয়া জীৱ সৃষ্টি হ'ল সঁচা। সৃষ্টি হ'লেতো নহ'ব, সিহঁতে প্ৰকৃতিত থাকিব পাৰিব লাগিব। সিহঁতে মানে কোনবিলাক থাকিব, সেইটো হৈছে ডাৰউইনে কৈছিলে যে কি বুলি কৈছিলে ডাৰউইনে, ছাৰ্ভাইভেল অফ দ্য ফিটাৰ্ছ। যিটো প্ৰকৃতিত ফিট কৰে বা প্ৰকৃতিৰ কাৰণে উপযোগী, সেইটোহে কি হয়, সি জীয়াই থাকিব পাৰে। সেইটোক ছাৰ্ভাইভেল অফ দ্য ফিটাৰ্ছ বুলি কোৱা হৈছে। ডাৰউইনে এইটোক ছাৰ্ভাইভেল অফ দ্য ফিটাৰ্ছ বুলি এটা পইণ্টত ব্যাখ্যা কৰিছে। তাৰপিছত এই যে গোটেইখিনি জীৱ সৃষ্টি হ'লগৈ, ভেৰিয়েশ্যন হ'ল, এই ভেৰিয়েশ্যনটো যে মই ইতিমধ্যে কৈ গ'লোঁ, এইটো আকৌ তোমালোকে ভুলতো নাভাবিবা তৎক্ষণাতে হোৱা বস্তু। মই ইতিমধ্যে কৈ গৈছোঁ, এইটো বহুত লাখ বছৰৰ পিছত প্ৰতিটো ষ্টেপতে পৰিৱৰ্তন হৈ হৈ গৈ থাকোঁতে নতুন প্ৰজাতি সৃষ্টি হৈ গ'লগৈ। আৰু নতুন প্ৰজাতি মানে আকৌ এনেকুৱা এটা কথা, প্ৰজাতি বুলি কাক কয়, যে প্ৰজাতি সেইবিলাককে কয়, এনেকুৱা গ্ৰুপছ অফ এনিমেলছ। সিহঁতে নিজৰ ভিতৰত ইণ্টাৰব্ৰিডিং হয়, সিহঁতৰ মাজত ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ঘটে, কিন্তু সিহঁতে বেলেগবিলাকৰ মাজত ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ঘটিব নোৱাৰে বা ব্ৰিডিং ঘটিব নোৱাৰে। যেতিয়া ছেক্সুৱেলি ছেগ্ৰিগেট হৈ যায়, অৰিজিনটোৰ লগত ছেক্সুৱেলি ছেগ্ৰিগেট হৈ যায়, বেলেগ হৈ যায়, সেইটোৱে হৈছে নতুন প্ৰজাতিৰ সৃষ্টি। আৰু নতুন প্ৰজাতিৰ সৃষ্টিটো এনেকুৱাও নহয় বহু বছৰৰ মূৰত হয়। এই ভেৰিয়েশ্যন ঘটি নতুন প্ৰজাতিৰ সৃষ্টি হ'ল। আৰু তাৰ আকৌ যিজন যোগ্য, যিখিনি প্ৰজাতি প্ৰকৃতিক থাকিব পাৰে, সেইখিনিত তেওঁ ছাৰ্ভাইভেল অফ দ্য ফিটাৰ্ছ বুলি তেওঁ বৰ্ণনা কৰিছে। ফিটাৰ্ছ যিজন মানে উপযুক্ত, সিহে প্ৰকৃতিত বৰ্তি থাকিব পাৰে। আৰু এই গোটেই থিয়ৰিখিনিক তাক নেচাৰে চিলেক্ট কৰে। তাৰ ভিতৰত যিখিনি যোগ্য, সেই যোগ্যজনক নেচাৰে চিলেক্ট কৰে নেচাৰত থাকিব পৰাকৈ। এই নেচাৰ চিলেকশ্যনৰ বিষয়ে মই অলপ পিছত তোমালোকৰ কিতাপত এটা উদাহৰণ আছে। কিতাপৰ উদাহৰণটো তোমালোকে চোৱা, যে কি আছে, যে কিছুমান ৰঙা গোবৰুৱা আছিল। সিহঁতে ৰঙা গোবৰাবিলাকে বহুত বংশ বৃদ্ধি কৰি এঠাইত আছিল। থাকোঁতে কি হ'ল, তাত কাউৰীয়ে আহি গোবৰাবিলাক খাই দিলে। আৰু গোবৰাবিলাক খাই দিলে, আৰু সেই ৰঙা গোবৰাবিলাক এটা মনত ৰাখিবা, সিহঁতে ছেক্সুৱেলি ৰিপ্ৰডাকশ্যন কৰি নতুন গোবৰুৱাৰ সৃষ্টি কৰি আছিল। এই যে ছেক্সুৱেলি ৰিপ্ৰডাকশ্যন কৰাৰ পিছত ভেৰিয়েশ্যন হয় বুলি কথা এটা যে মই কৈ গৈছোঁ, তেনেকৈ কৰি থাকোঁতে আগবাঢ়ি গৈ থাকোঁতে তাত কি হৈছিলে, কাউৰীয়ে খাই তাহাঁতৰ জনসংখ্যা কমাই গৈ আছিল। তাৰ মাজতে কেনেবাকৈ মানে সেই যে ভেৰিয়েশ্যনটো, সেইটো কাৰণে তাত কি সৃষ্টি হ'ল, সেউজীয়া ৰঙৰ গোবৰুৱাৰ সৃষ্টি হ'ল। আৰু সেউজীয়া ৰঙৰ গোবৰুৱাৰ সৃষ্টি হোৱাৰ লগে লগে সেউজীয়া ৰঙৰ গোবৰুৱাবিলাকে কি কৰিলে, সিহঁতৰ মাজত ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিলে। কৰাৰ পিছত সিহঁতে কি হ'ল, পুনৰ সেউজীয়া ৰঙৰ গোবৰুৱাবিলাক সৃষ্টি হ'ল। এতিয়া এই যে সেউজীয়া ৰঙৰ গোবৰুৱাবিলাক সৃষ্টি হ'ল, কিন্তু ৰঙা ৰঙৰ গোবৰুৱাবিলাক কাউৰীয়ে দেখি থাকে, সেইকাৰণে কাউৰীয়ে খাই পেলাইছে। কিন্তু সেউজীয়া ৰঙৰবিলাক প্ৰকৃতিৰ লগত খাপ খাই থকাৰ কাৰণে সিহঁতে সহজে খাব পৰা নাই বা সিহঁতক দেখা নাই। এই যে প্ৰাকৃতিক নিৰ্বাচন বুলি কথা এটা কৈছে, এই কথাটোৰ লগত মিলাব পাৰি। তাৰমানে প্ৰকৃতিয়ে তাত থাকিবলৈ দিছে, কাৰণ সেই প্ৰকৃতিৰ লগত সেউজীয়া পাতৰ লগত এনেকুৱাকৈ মিলি আছে, কাউৰীয়ে আঁতৰৰ পৰা দেখা নাই। সেইকাৰণে সেই তেনেদৰে এই সেউজীয়া ৰঙৰ গোবৰাবিলাক ক্ৰমান্বয়ে তাহাঁতৰ বংশবৃদ্ধি হৈ গৈ থাকিল। এইটো এটা কথা। তাৰপিছতে আকৌ এটা কথা আছে, যে এইখিনি যে আমি অলপ আগে কৈ আছিলোঁ জিনেটিক ড্ৰিপ বুলি, মানে জিনীয় পথশ্ৰুত। এতিয়া জিনীয় পথশ্ৰুতটো বৰ ইণ্টাৰেষ্টিং কথা, বেলেগ ইণ্টাৰেষ্টিং। তুমি চোৱাচোন, এই ছবিটো চোৱা, এই ছবিটো মই কিতাপৰ কথাখিনিকে এই ছবিটোৰ যোগেদি বুজাইছোঁ। এই ছবিটোত কি আছে, কেইটামান ৰঙা ৰং, কেইটামান নীলা ৰং আৰু কেইটামান সেউজীয়া ৰঙৰ চিন আছে। এই চিনকেইটাকে তোমালোকে গোবৰুৱা বুলি ধৰিবা। এতিয়া কি হ'ল, সিহঁতক এই যে নীলা ৰঙৰ গোবৰুৱাবিলাক আছিল, ৰঙা ৰঙৰ গোবৰুৱাবিলাকো আছিল, সেউজীয়া ৰঙৰ গোবৰুৱাবিলাকো আছিল। কিন্তু সেউজীয়া ৰঙৰ গোবৰুৱাবিলাকক কি হৈছে, কাউৰীয়ে খাব পৰা নাই। ৰঙা ৰং আৰু নীলা ৰং দুয়োটাকেই খাই আছে। খাই থাকোঁতে সিহঁতৰ বংশবৃদ্ধি হৈ গৈও আছে। দুই এটা বাচি গৈছে। এই নীলা ৰঙৰ কম সংখ্যক গোবৰুৱা আছিল, তাকে কিবা স্বৰূপত হাতীয়ে গছকি চাপোচ মাৰিলে। হ'ল, মৰাৰ পিছত নীলা ৰঙৰ গোবৰুৱাখিনি নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ গ'ল মানে কি,
যিটো গুণৰ কাৰণে নীলা হৈ গৈছিল সেই গুণটো প্ৰকৃতিত নাইকিয়াই হৈ থাকিল সেইটোৱে কথা এইটোকে মই ক'ব বিচাৰিছোঁ এই যে নীলা ৰং এই যে সেউজীয়া ৰং এই যে ৰঙা ৰং হৈছে কেলে হৈছেনো এই যে মই আগৰ চেপ্টাৰটোত এলিল বুলি এটা কথা কৈছিলোঁ এলিল মানে আমাৰ মেণ্ডেলছ লত আমাৰ যে টি বুলি কেৰেক্টাৰৰ কথা কোৱা হৈছিলে এটা টি ফৰ কিবা ওখ চাপৰ এনেকুৱা কথাবোৰ যে কোৱা হৈছিলে কেপিটেল টি হেৰিয়াৰ কাৰণে ওখ গুণৰ কাৰণে স্মল টি চাপৰ গুণৰ কাৰণে কোৱা যে হৈছিলে সেইবিলাক হৈছে এলিল মানে পেয়াৰ্ছ অফ জিন সিহঁতে এটা স্পেচিয়েল কেৰেক্টাৰ কঢ়িয়াই লৈ যায় সেইটোক এলিল বুলি কোৱা হয় এই যে সেই এলিলবিলাক যে কোনোবা এটা এলিলৰ কাৰণে ৰঙা হৈছে কোনোবা এটা এলিলৰ কাৰণে নীলা হৈছে কোনোবা এটা এলিলৰ কাৰণে সেউজীয়া হৈছে যেতিয়া নীলা ৰংটো নষ্টই হৈ গ'ল নাইকিয়াই হৈ গ'ল মানে কি হৈ গ'ল সেই এলিলটো একেবাৰে প্ৰকৃতিত নাইকিয়া হৈ গ'ল এই প্ৰক্ৰিয়াটোক কোৱা হৈছে জেনেটিক ড্ৰিপ বা জিনীয় পথচ্যুত আৰু এই জিনীয় পথচ্যুতেও ইভলিউশ্যনত বহুতখিনি ভূমিকা আছে এতিয়া তোমালোকৰ কিতাপখনত প্ৰজাতিকৰণ বুলি এটা কথা আছে প্ৰজাতিকৰণ মানে নতুন প্ৰজাতি বা নতুন প্ৰজাতি সৃষ্টি মই ইতিমধ্যে কৈছোঁ যে প্ৰজাতি মানে সেইবিলাকেই গ্ৰুপছ অফ এনিমেলছ বা এনিমেলছৰ এটা থোপ যিটো থোপ সিহঁতৰ নিজৰ ভিতৰতে ইনব্ৰিডিং হ'ব পাৰে সিহঁতৰ নিজৰ ভিতৰতে ৰিপ্ৰডাকশ্যন হ'ব পাৰে সিহঁতে বেলেগ এটা গ্ৰুপৰ লগত ৰিপ্ৰডাকশ্যন হ'ব নোৱাৰে এই যে প্ৰজাতি বেলেগ গ্ৰুপবিলাক সৃষ্টি হৈ পেলাই সিহঁতে ছেক্সুৱেলি ছেগ্ৰিগেট মানে ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰা ইটো গ্ৰুপৰ লগত সিটো গ্ৰুপে ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰা হৈ যায় সেইটোক বেলেগ প্ৰজাতি বুলি কয় প্ৰজাতি ডেফিনিশ্যন মই তেনেদৰে দি কৈছোঁ এতিয়া কথা হ'লে যে বেলেগ প্ৰজাতি কিয় বা কেনেদৰে সৃষ্টি হ'ল যে প্ৰজাতিকৰণৰ ক্ষেত্ৰত বা প্ৰজাতিৰ সৃষ্টি হোৱাৰ ক্ষেত্ৰত ভৌগোলিক কিছুমান ফেক্টৰ আছে এতিয়া তোমালোকে এই ছবিটো চোৱা এই ছবিটোত 3টা লাইন দেখুওৱা হৈছে এই ছবিটোত কি দেখুওৱা হৈছে 3টা লাইন দেখুওৱা হৈছে এতিয়া চোৱা 1 নম্বৰ লাইনটোত কিছুমান মানে ভেৰিয়েশ্যন হৈ লাষ্টত এটা বেলেগ হৈছে 2 নম্বৰ লাইনটোত একেই আছে 3 নম্বৰ লাইনটোত আকৌ কি হৈছে ভেৰিয়েশ্যন হৈ বেলেগ এটা হৈছে তাৰমানে ধৰি লোৱা 1 নম্বৰ লাইনটোত কি বুলি মই ক'ব বিচাৰিছোঁ যে এটা জীৱ আছিল প্ৰথম 1 নম্বৰ যিটো দি থৈছোঁ সেই জীৱটোৰ পৰা এটা গ্ৰুপ এটা এনভাইৰনমেণ্টেল পৰিৱেশলৈ গুচি গ'ল সেই এনভাইৰনমেণ্টেল পৰিৱেশটোত কি হ'ল খুব ঠাণ্ডাৰ লগত অভিযোজন কৰালে ঠাণ্ডাৰ লগত খাপ খুৱাই তাহাঁতৰ ভেৰিয়েশ্যন ঘটিলে পৰিৱৰ্তন ঘটিলে গতি লাষ্টত এটা জীৱৰ সৃষ্টি হ'ল একদম লাষ্টত যিটো আছে যিটো লাষ্টৰ জীৱ আৰু প্ৰথমৰটোৰ মাজত পাৰ্থক্য পালোঁ ঠিক একেদৰে মাজৰ লাইনটো চোৱা মাজৰ লাইনটোত আকৌ একে ঠাইতে আছে কোনো পৰিৱৰ্তন দেখা হোৱা নাই তাৰমানে ভেৰিয়েশ্যন এটা পাৰ্টৰ ঘটিলে বুলি কোনো এটা জীৱ নতুনকৈ সৃষ্টি হোৱা মানে আগৰটো জীৱ নাইকিয়া নোহোৱা নহয় আগৰটো জীৱ প্ৰকৃতিত থাকি যাব তাৰমানে আগৰ জীৱটো প্ৰকৃতিত আছেই এতিয়া তোমালোকে এই 3 নম্বৰ লাইনটো চোৱা 3 নম্বৰ লাইনটোত কি আছে যে 3 নম্বৰ লাইনটো ছাপ'জ যে এই যিটো মূল জীৱ আছিল মূল প্ৰজাতি আছিল সি খুব কিবা কাৰণত কিবা ভৌগোলিক কাৰণত বা কিবা যিকোনো কাৰণতে খাদ্যৰ কাৰণেই হওক বা ভৌগোলিক কাৰণতেই হওক সিহঁতে বেলেগ এঠাইলৈ গুচি গ'ল মানে খুব ধৰি লোৱা ঠাণ্ডা ঠাই এখন পালে খুব গৰম ঠাই এখন পালে আগৰখিনি ঠাণ্ডা বুলি কৈছোঁ এইখিনি মই গৰম বুলি কৈছোঁ খুব গৰম ঠাইলৈ গ'ল আৰু এই গৰম ঠাইলৈ গুচি যোৱাৰ লগতে সেই গৰম ঠাইৰ লগত খাপ খুৱাব পৰাকৈ তাহাঁতৰ দেহটো গঠিত হ'ব লাগিব আৰু সেই দেহটো গঠিত কৰি গৰম ঠাইৰ লগত খাপ খুৱাব পৰাকৈ দেহ গঠিত কৰি তাৰ মাজত ক্ৰমান্বয়ে জিনীয় পৰিৱৰ্তন ঘটি ভেৰিয়েশ্যন ঘটি এইটো এটা জীৱৰ সৃষ্টি হ'ল এতিয়া এই যে লাষ্টৰটো জীৱ আৰু প্ৰথমৰ যিটো জীৱ যিকেইটা ছবিয়ে মই ছবিকেইটা জীৱ নহয় মানে ছবিকেইটাই কোনো জীৱৰ কথা কোৱা নাই মই এইটো ডায়েগ্ৰামেটিকেলি তোমালোকক মানে চিত্ৰৰ যোগেদি কথাটো প্ৰকাশহে কৰিছোঁ যে এই লাষ্টৰটো আৰু প্ৰথমটোৰ মাজত যিটো ফাৰ্ষ্ট ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চটো কি হৈ গ'ল প্ৰথমটোৰ লগত ই ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰা হৈ গ'ল মানে সি বেলেগ স্পেচিছ সৃষ্টি হৈ গ'ল আৰু এনেদৰেই জিঅ'গ্ৰাফিকেলিভাৱে যদি মানে ভৌগোলিকভাৱে যদি কোনো এটা জীৱ পৃথক হৈ গুচি যায় বেলেগ ঠাইত এডাপ্টেশ্যন কৰিব লগা হয় অভিযোজন কৰিব লগা হয় খাপ খাই চলিবলৈ আৰু তাতেই যেতিয়া তাহাঁতৰ ভেৰিয়েশ্যন হ'বলৈ আৰম্ভ কৰে এই আমাৰ নেচাৰেল চিলেকশ্যন যিটো প্ৰচেছ মই ইতিমধ্যে কৈ আহিছোঁ সেই তেতিয়াই ভেৰিয়েশ্যন ঘটি এটা সময়ত নতুন জীৱৰ সৃষ্টি হয় এই প্ৰক্ৰিয়াটোকে প্ৰজাতিকৰণ বুলি কোৱা হৈছে
কি বুলি কোৱা হৈছে স্পেচিয়েশ্যন বা প্ৰজাতিকৰণ এতিয়া ছাত্ৰ ছাত্ৰীসকল এই যে বিৱৰ্তন যে হৈ গৈ আছে যে বেলেগ বেলেগ বৈসাদৃশ্যৰ সৃষ্টি হৈ গৈ আছে জীৱবিলাকৰ মাজত আৰু এই বৈসাদৃশ্যৰ ফলত এই যে নতুন জীৱ সৃষ্টি হৈছে এইটোৰ মূল কাৰণটোৱে হৈছে আমাৰ যেতিয়ালৈকে জিনীয় পৰিৱৰ্তন নঘটে মানে ৰিপ্ৰডাক্টিভ চেলত মানে যৌন চেলত যেতিয়ালৈকে ৰিপ্ৰডাক্টিভ চেল বা যৌন চেলবিলাকত যদি জিনীয় পৰিৱৰ্তন নঘটে তেতিয়া কিন্তু বিৱৰ্তনটো নহয় এই যে ষ্ট্ৰাগল ফৰ এক্সিষ্টেঞ্চ বা আমাৰ বিভিন্ন ধৰণৰ এই নেচাৰেল চিলেকশ্যন আমি ইতিমধ্যে পাই আহিছোঁ এই প্ৰচেছবিলাকত জীৱবিলাকে যিখিনি কাম কৰে বা বেলেগ বেলেগ এনভাইৰনমেণ্টলৈ গুচি যায় আৰু সেই এনভাইৰনমেণ্টৰ লগত এডাপ্টেশ্যন কৰিবৰ কাৰণে অভিযোজন কৰিবৰ কাৰণে যিমানখিনি কষ্ট কৰে এই কষ্টবিলাকৰ মাজতেই এই পৰিঘটনাটো ঘটে মানে সিহঁতৰ বংশৰ পৰিৱৰ্তন হ'বৰ কাৰণে বা জীৱৰ পৰিৱৰ্তন হ'বৰ কাৰণে যিটো প্ৰয়োজনীয় জিনীয় পৰিৱৰ্তন জিনৰ যিটো ডিএনএৰ যিটো পৰিৱৰ্তন ডিএনএৰ ষ্ট্ৰাকচাৰৰ যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনটো সংঘটিত হৈ যায় আৰু সংঘটিত হৈ হোৱা পৰিৱৰ্তনটোহে পেৰেণ্টেল কম্বিনেশ্যনৰ পৰা মানে মাক দেউতাকৰ পৰা তেওঁলোকৰ অফস্প্ৰিং বা তেওঁলোকৰ নিউ জেনেৰেশ্যনলৈ ট্ৰেন্সমিট কৰে আৰু সেই ট্ৰেন্সমিটৰ ফলতহে নতুন জীৱ সৃষ্টি হয় তোমালোকে কিন্তু এইটো নাভাবিবা যে এই পৰিৱৰ্তন হৈ বেলেগ এটা জীৱ ঘপককৈ সৃষ্টিত এটা এনেকুৱা প্ৰচেছো নহয় যে তৎক্ষণাতে সৃষ্টি হৈ যাব এনেকুৱা এটা প্ৰচেছো নহয় আৰু এই যে বিৱৰ্তন হৈ গ'ল পৰিৱৰ্তন হৈ যোৱাৰ লগত এতিয়া কি হৈ গ'ল বিভিন্ন ধৰণৰ আমি জীৱ পালোঁ এই জীৱবিলাকৰ কিছুমান শ্ৰেণী সৃষ্টি হ'ল এই ধৰি লোৱা এটা কোষ থকা জীৱবিলাক এটা কোষ এককোষীয় বুলি ক'লোঁ বহুখিনি কোষেৰে তৈয়াৰী জীৱবিলাক বহুকোষীয় বুলি ক'লোঁ হাড় থকা জীৱবিলাক মেৰুদণ্ডী বুলি ক'লোঁ হাড় নথকা জীৱবিলাকক অমেৰুদণ্ডী বুলি ক'লোঁ এই যে সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি জীৱবিলাকৰ মাজত কিছুমান শ্ৰেণী বিভাজন কৰি একটা ডাঙৰ এখন এনিমেল কিংডম বা জীৱৰ আমি এখন কিংডম বিচাৰি পাম এনেদৰে জীৱবিলাক সৃষ্টি হৈ গৈ আছে এতিয়া তোমালোকক মই ক'লোঁ জীৱবিলাকৰ বিৱৰ্তন হৈছে বা কিবা এটা হৈছে এটা তোমালোকে মানি ল'লা এইটো হ'ব জানো বিজ্ঞানত প্ৰকৃততে এইটো হ'ব জানো বিজ্ঞানতো সেইটো নহয় আমি কিছুমান সাক্ষী দিব লাগিব প্ৰকৃততে যে পৰিৱৰ্তন বা বিৱৰ্তন যে ঘটিছে তাৰ সাক্ষী দিব লাগিব এতিয়া সাক্ষীটো আমি কেনেকৈ দিম আমি যিখিনি বস্তু দেখি আছোঁ দেখি থকা মাজৰ পৰাই আমি কিছুমান সাক্ষী বিচাৰি ল'ম চাবা দেই মানুহৰ হাত দুখন মানুহৰ এই হাত দুখনে আমি কি কাম কৰোঁ আমি নিজে জানোৱেই কি কাম কৰোঁ গৰুৰ আগঠেংকেইটা কি কৰে জানো চৰাই দেউকাখনে কি কৰে আমি জানো এই যে চৰাই দেউকাখন আৰু মানুহৰ হাতখন যদি আমি চাওঁ বিশ্লেষণ কৰি যদি চাওঁ তেতিয়া দেখিম যে ইয়াৰ অৰিজিনটো উৎপত্তিস্থল কিন্তু একে উৎপত্তিস্থলতেই কিন্তু ইহঁত উৎপত্তি হৈছে পৃথিৱীত মানুহো আছে গৰুও আছে চৰাইও আছে এইটো সত্য কিন্তু সিহঁতৰ দেউকাও আছে হাতো আছে গৰুৰ আগঠেঙো আছে এইটোও সত্য তেতিয়াহ'লে ইহঁতবিলাকৰ যেতিয়া এই বস্তুবোৰ আছে ইহঁতৰ নিশ্চয় অৰিজিনটো একেটা জীৱই হ'ব অৰিজিনটো একেটা মানে কি বুলি কয় পূৰ্বপুৰুষ একেজনেই হ'ব বুজি পাইছা নাই বাৰু মই কি ক'ব গৈছোঁ এই কথাটো তেনেকুৱা তাৰমানে এইবিলাকক কি বুলি কোৱা হৈছে হ'ব লগা স্বৰ্গেন সমসংস্থ বুলি কয় অসমীয়াত কয় সমসংস্থ অংগ সমসংস্থ অংগ মানে কি উৎপত্তি স্থান একে স্থানতে ইয়াৰ উৎপত্তি হৈছে কিন্তু ইয়াৰ কাম বেলেগ বেলেগ আমি মানুহৰ হাতখনে যিটো কাম কৰিছোঁ চৰাই দেউকাই বেলেগ এটা কাম কৰিছে কিন্তু ইয়াৰ ষ্ট্ৰাকচাৰটো যেতিয়া চোৱা যায় যেতিয়া একেই যিহেতু একে ঠাইতে উৎপত্তি হোৱা বুলি আমি গম পাইছোঁ তেতিয়া আমি ইয়াৰ পৰা এইটো কথা ক'ব পাৰিম যে ইয়াৰ এনচিষ্টি অৰ্থাৎ পূৰ্বপুৰুষ একেজনেই আছিল ই এটা বেলেগ অৰ্থনী যে ছবিটো দেখাইছিলোঁ এই ছবিটো যে দেখাইছিলোঁ এই ছবিটোৰ দৰে ইয়াৰ এটা বেলেগ বেলেগ ডালত সি ভাগ হৈ গ'ল ই এটা বেলেগ ডালত গৈ চৰাই হ'ল ই বেলেগ এটা ডালত গৈ মানুহ বা এনেকৈ মেমেল জাতীয় প্ৰাণীবিলাক আমি সৃষ্টি হ'লোঁ
তেনেধৰণৰ কথা। তাৰমানে ইয়াৰ অৰিজিনটো একেই, গম পালা? আকৌ কিছুমান জীৱ আছে, ধৰি লোৱা বাদুলিৰ যিটো পাখি, ডেউকা, মানে বাদুলিৰ যিটো ডেউকা আৰু চৰাই ডেউকা, সিহঁতে দুয়োটাই একেটা কামেই কৰে। বাদুলি ডেউকাৰেও উৰে, চৰাই ডেউকাৰেও উৰে। কিন্তু দেখা যায় সিহঁতৰ যদি আমি ষ্ট্ৰাকচাৰটো চাওঁ তেতিয়াহ'লে দেখিম যে বাদুলিৰ ডেউকা আৰু চৰাই ডেউকাৰ মাজত বহুতখিনি পাৰ্থক্য আছে, আৰু উৎপত্তিস্থল একে নহয়। এইবিলাক হৈছে সমবৃত্তিক অংগহে, কিন্তু সমসংস্থ নহয়, একে ঠাইতে উৎপত্তি হোৱা নহয়। এই কথাবিলাকে কি কয় যে আমাৰ অৰিজিনটো যে একে আছিল, বা বাদুলি আৰু চৰাই যে অৰিজিন একে নহয়, এই কথাবিলাক আমি ইয়াৰ পৰা আমি ক'ব পাৰিম। বুজি পালা? এতিয়া কিছুমান জীৱাশ্ম পোৱা যায়। কি পোৱা যায়? জীৱাশ্ম। এতিয়া আকৌ মই কি জীৱাশ্ম, এইটো সাংঘাতিক শব্দ ক'লোঁ, কিনো তাৰমানে? জীৱাশ্ম মানে হৈছে ধৰি লোৱা কিছুমান জীৱৰ কিছুমান চিন, জীৱ যে এটা সময়ত আছিল, সেই জীৱটো আছিল, তাৰ কিছুমান চিন মুকম কঠিন শিলাস্তৰৰ মাজত থাকি গ'ল, আৰু সেই কঠিন শিলাস্তৰৰ মাজত থাকি যোৱা চিনটোকে কৈ আমি গম পাম, চিনটো চাই গম পাম যে এনেধৰণৰ জীৱ আছিল। সেইটো জীৱ এতিয়া বৰ্তমান পৃথিৱীত নাথাকিবও পাৰে। বা কিছুমান বস্তু আমি পাম, এতিয়া ধৰি লোৱা আমি কৈ থাকোঁ ডাইন'ছৰ। এই ডাইন'ছৰ যে আছিল আমি কেনেকৈ গম পাম? যে ডাইন'ছৰৰ জীৱাশ্ম, মানে ডাইন'ছৰৰ যিটো সাজ কেনেকুৱা আছিল তাৰ সাজ পোৱা গৈছে, তাৰ ওপৰত ভিত্তি কৰি ডাইন'ছৰ যে আছিল আমি গম পাইছোঁ। ঠিক সেইদৰে কিছুমান জীৱ আছিল, সেই জীৱবিলাক জীৱাশ্ম আকাৰে পৃথিৱীত পোৱা যায়, আৰু সেইবিলাক কিন্তু বৰ্তমান পৃথিৱীত নাথাকিবও পাৰে, বা বহুখিনি জীৱ পৃথিৱীত ইতিমধ্যে নাইকিয়া হৈ গৈছে। এই যে তেতিয়া থকা জীৱবিলাক ক'লৈ গ'ল? যে তাৰ ভেৰিয়েশ্যন ঘটি, সি এটা বিৱৰ্তন ঘটি বেলেগ জীৱৰ সৃষ্টি হ'ল। আমি তেনেদৰে ভাবি ল'ব পৰা বহুখিনি স্থান আছে, গম পালা? এতিয়া জীৱাশ্ম মানে, এতিয়া ধৰি লোৱা এটা জীৱটোৱে লাভা গলি আহিছে, লাভাৰ ওপৰতে সেই জীৱটো পৰি গ'ল, পৰি যোৱাৰ পিছত সেই লাভা জীৱটো যেনেকুৱা তেনেকুৱাই হৈ লাভাত চিনটো পৰি থাকিল, পৰি থাকি এটা সময়ত লাভা টান হৈ শিলাস্তৰলৈ পৰিণত হ'ল, কিন্তু সেই জীৱটো সাজটো তাত থাকিয়েই গ'ল। সেই সাজটোকে বা সেইটোকে আমি ফচিল বুলি কওঁ। বা কেতিয়াবা কিছুমান জীৱ দেহ তেনেকুৱা কঠিন শিলাস্তৰৰ মাজত অক্ষত অৱস্থাত সেই জীৱৰ সাজটো বা সেই দেহটো তেনেদৰে ৰৈ গৈছে, বহু বছৰ পুৰণি। সেইবিলাকক কি বুলি কোৱা হৈছে? ফচিল। আৰু সেই ফচিলবিলাকক যদি আমি অধ্যয়ন কৰোঁ, সেই ফচিলবিলাকৰ পৰাও আমি গম পাম যে এটা সময়ত পৃথিৱীত তেনেধৰণৰ জীৱ আছিল, আৰু সেই বাতাৱৰণটো এতিয়া নাইকিয়া হোৱাৰ কাৰণে, এনভাইৰমেণ্টেল চেঞ্জ হোৱাৰ কাৰণে, বা ভৌগোলিক পৰিৱৰ্তন হোৱাৰ কাৰণে, বা তেনেকুৱা জীৱ এতিয়া পৃথিৱীত থাকিবলৈ উপযোগী নোহোৱা কাৰণে সেইবোৰ জীৱ নাইকিয়া হৈ গ'ল। এতিয়া তাৰ সলনি নতুন জীৱ সৃষ্টি হৈছে। এনেধৰণে আমি ভাবি ল'বলৈ বহুখিনি স্থান আছে। মই তোমালোকক এই বিৱৰ্তনৰ মূল কথা যিটো আমি ভাবি লোৱা হৈছে, সেই থিয়ৰিটোৰ ওপৰত অকণমান ক'বলৈ লৈছোঁ। যে বিৱৰ্তনৰ কথাটো এনেদৰে কথা এটা আছে যে DNA বুলি এটা কথা তোমালোকে ইতিমধ্যে পাইছা। DNA মানে হৈছে কি? ডিঅক্সি ৰাইবোনিউক্লিক এচিড। DNA বিলাক ক'ত থাকে? ক্ৰম'জোমত থাকে। আৰু এই DNA বিলাকৰ এটা নিৰ্দিষ্ট পাৰ্টক কি বুলি কোৱা হয়? এটা জিন বুলি কোৱা হয়। আৰু এই জিনে কি কৰে? সি এটা ট্ৰেইট বা এটা কেৰেক্টাৰ পেৰেণ্টেল কম্বিনেশ্যনৰ পৰা নেক্সট জেনেৰেশ্যনলৈ কঢ়িয়াই লৈ যায়। এতিয়া বাপেকৰ লগত পিতেকৰ মিল আছে মানে কি? বাপেকৰ DNA খিনি পিতেকৰ লগত প্ৰায় একে। সেইকাৰণে সেই DNA বিলাকে কি কৰিছে? তাত থকা জিনবিলাকে একেধৰণৰ প্ৰটিন, জিনবিলাকৰ কাম কি? নতুন কম্বিনেশ্যনটোত সিহঁতে কিছুমান ইনফৰমেশ্যন দিয়ে, যে সিহঁতে এনেকুৱা এটা ইনফৰমেশ্যন দিয়ে যে কয় যে আপুনি এক্স নামৰ প্ৰটিনটো উৎপন্ন কৰক। ছাপ'জ এই যে এক্স নামৰ প্ৰটিনটো উৎপন্ন কৰিবলৈ ক'লে
বাপেকৰ গাত X নামৰ প্ৰটিনটো আছিল, পিতেকৰ গাতো X নামৰ প্ৰটিনটো উৎপন্ন কৰিবলৈ কোনোবা এটা জিনে ইনষ্ট্ৰাকশ্যন দিলে, সেইমতে X নামৰ প্ৰটিনটো উৎপন্ন কৰিলে। আৰু সেই X প্ৰটিনটোৰ কাম ধৰিলে ছাপ'জ স্কিন কালাৰটো বগা কৰা। সেই স্কিন কালাৰটো বগা হৈ গ'ল, সেই প্ৰটিনটো উৎপন্ন হৈছিল কাৰণে স্কিন কালাৰটো বগা হ'ল, বাপেক বগা কাৰণে পিতেক বগা হ'ল। মানে কি, সেই বগা কোনটো, সেই DNA-ত থকা জিনটোৱে কঢ়িয়াই লৈ গুচি গ'ল। যেতিয়া সেই জিনবিলাকৰ পৰিৱৰ্তন ঘটে, এই যে ইভলিউশ্যন প্ৰচেছটোত বিভিন্ন ভৌগোলিক বাতাৱৰণ, বিভিন্ন অৱস্থাত পৃথিৱীৰ পৰিৱৰ্তনত এই DNA-বিলাকৰ যিটো পৰিৱৰ্তন ঘটে, পৰিৱৰ্তন ঘটাৰ ফলত কি হয়, নতুন জীৱ সৃষ্টি হ'ব পাৰে। তাৰমানে এই DNA-বিলাকৰ ভেৰিয়েশ্যন ঘটি যোৱাৰ লগে লগে প্ৰথম অৱস্থাৰ অৰিজিনেল DNA আৰু একেবাৰে লাষ্টত আমি যিটো DNA পাইছোঁ, সেই DNA-ৰ মাজত যদি চাওঁ আমি ভাষ্ট ডিফাৰেঞ্চ পাম। আৰু সেইটোৰ কাৰণেই ইভলিউশ্যনটো মানে ক্ৰমবিৱৰ্তনটো পচিবল হৈছে। বুজি পাইছা? মানুহৰ বিৱৰ্তন মানুহে কয়, কথাই আছে যে বান্দৰৰ পৰা মানুহ সৃষ্টি হ'ল, চিম্পাঞ্জী মানুহৰ আগৰ চিম্পাঞ্জী। এইটো ধাৰণাটো অকণমান ভুল, যে মানুহ আৰু চিম্পাঞ্জীৰ দুইটা লগত বহুতখিনি মিল আছে, সেইটো সঁচা কথা। কিন্তু মানুহ চিম্পাঞ্জীৰ পৰা মানুহ হোৱা নাই, সেইটো কিন্তু মনত ৰাখিবা, যে চিম্পাঞ্জীৰ পৰা মানুহ হৈছে বুলি আমি ভবাটো ভুল, যে মানুহ আৰু চিম্পাঞ্জীৰ মাজত বহুতখিনি মিল আছে। যে মানুহৰ বিৱৰ্তনটো হওঁতে কি হৈছে, যে অৰিজিনটো যিটো মানে পূৰ্বপুৰুষৰ পৰা সৃষ্টি হৈছিল, সেই পূৰ্বপুৰুষটোৰ পৰা এটা ডালেদি গৈ চিম্পাঞ্জী সৃষ্টি হ'ল, অন্য এটা ফালেদি আহি মানুহ সৃষ্টি হ'ল। তাৰমানে এইটো কিবা জিঅ'গ্ৰাফিকেল কাৰণত বা জেনেটিকেল কাৰণত, জিনীয় পৰিৱৰ্তনৰ কাৰণত কি হৈছে, এটা ফালেদি গৈ মানুহ সৃষ্টি হৈছে আৰু অন্য এটা ফালেদি গৈ কি সৃষ্টি হৈছে, বান্দৰ বা চিম্পাঞ্জী সৃষ্টি হৈছে। কিন্তু এইটো ধাৰণা তোমালোকে ভুলতো নকৰিবা যে চিম্পাঞ্জীৰ পৰা মানুহ হৈছে, সেইটো কিন্তু নহয়। মানুহৰ ক্ৰমবিৱৰ্তনৰ এই ছবিকেইটা লক্ষ্য কৰাচোন। পলিঅ'পিথিকাছৰ পৰাহে ধৰা হৈছে, পলিঅ'পিথিকাছ, তাৰপিছতে অস্থিএলোপিথিকাছৰ পিছত হোমো হেবিলিছৰ পিছত এয়া হৈছে হোমো ইৰেক্টাছ, আৰু হোমো ইৰেক্টাছৰ পিছতেই আহি গ'ল হোমো নেণ্ডাৰথেনেলিষ্ট, মানে নেণ্ডাৰথেনমেন বুলি কয়, একদম মানুহৰ দৰে প্ৰায় একেই। ইয়াৰ পিছত প্ৰায় বৰ্তমানৰ পৰা 35,000 মান বছৰৰ আগত পৃথিৱীত সৃষ্টি হ'ল হোমো চেপিয়ান, মানে বৰ্তমানৰ মানুহ সৃষ্টি হ'ল। এইটো হৈছে মানুহৰ ক্ৰমবিৱৰ্তনৰ এইটো ডালত মানুহ সৃষ্টি হৈছে বুলি এটা ধাৰণা আছে। বাৰু ছাত্ৰ ছাত্ৰীসকল, মই ইভলিউশ্যন সম্পৰ্কে বা ক্ৰমবিৱৰ্তন সম্পৰ্কে ইমানখিনি কথাই ক'লোঁ। তোমালোকে কিতাপখনৰ লগত সংগতি ৰাখি এই পাঠটো চালে কিতাপৰ কথা সকলো বুজি পোৱাত তোমালোকৰ সহজ হ'ব। আজিলৈ আহোঁ, ধন্যবাদ।